নাহৰকটীয়া চাঁচনিৰ মথাউনি গাঁৱৰ ব্যৱসায়ী জয়ন্ত সোণোৱালৰ হত্যাক লৈ উত্তাল নাহৰকটীয়া থানা। চাঁচনিৰ ৩ শতাধিক পুৰুষ মহিলাই নাহৰকটীয়া থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী হাৰি যাব নোৱাৰে তাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে। উল্লেখযোগ্য যে শুকুৰবাৰে ব্যৱসায়ী জয়ন্ত সোণোৱালক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল অবিনাশ মুৰাৰী নামৰ যুৱকজনে। পূৰ্বে জয়ন্ত সোণোৱালৰ প্ৰতিষ্ঠানতে কাম কৰিছিল হত্যাকাৰী অবিনাশ মুৰাৰীয়ে। হত্যাকাণ্ডৰ পিছতে তৎপৰতাৰে আৰক্ষীয়ে হত্যাকাৰী অবিনাশক গ্ৰেপ্তাৰ কৰে। আমি হত্যাকাৰী ধাৰা কৰিছোঁ। হত্যাকাৰী ন্যায় পাব নালাগে, মানে হত্যাকাৰীক উলিয়াই দিয়ক বুলি আমি আহিছোঁ আজি। যেনেকৈ আমাৰ ল'ৰাজনক হত্যা কৰিলে তাকো আমি কৰোঁ বুলি আহিছোঁ আজি ইয়াত। ইমানেই তাৰমানে এনেকুৱা এটা ঘটনা আমাৰ গাঁৱততো হৈ নাই পোৱা, আমাৰ চাঁচনি মৌজাতে হৈ নাই পোৱা। আজিলৈকে আমি দেখা নাই, 25-26 বছৰ হ'ল। সেইটো কাৰণে আমি এইটো মানি নলওঁ, আমাক ন্যায় লাগিবই। যিসকল ব্যক্তিৰ লগত আমি সদায় মিলিজুলি থাকোঁ, তেনেকুৱা এইখিনি মানুহে যে এনেকুৱা এটা অঘটন ঘটাব, এটা নৃশংস কাণ্ড কৰিব পাৰে, তো সেইটো আমি সপোনৰো অগোচৰ, প্ৰথম কথা। আৰু দ্বিতীয়তে হ'ল কি, আমাৰ এই যে প্ৰক্ৰিয়াটো, আইনী যিটো প্ৰক্ৰিয়া, আমাৰ প্ৰশাসনে যেনেধৰণে আগুৱাই লৈ গৈছে, সেইটো আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু ভৱিষ্যত দিনত তেখেতসকলে যে আমাক উচিত এটা ন্যায় দিব আৰু লগতে দোষীয়ে উচিত এটা শাস্তি পাব, এই কথাখিনি আমি নিশ্চিত হ'বৰ কাৰণে আজি তেখেতৰ ওচৰত এখন আমি মেমৰেণ্ডাম লৈ আহিছিলোঁ।